স্বামীৰ বিয়োগৰ পিছত জীৱন যুদ্ধত নামি পৰিছে শিৱসাগৰ হাঁহচৰা লাটুম গাঁৱৰ এগৰাকী মহিলা। এখন বেটাৰী ৰিক্সাই একমাত্ৰ উপাৰ্জনৰ পথ হিচাপে পৰিগণিত হৈছে মহিলাগৰাকীৰ ক্ষেত্ৰত। শিৱসাগৰ হাঁহচৰা লাটুম গাঁৱৰ এগৰাকী মহিলাগৰাকীৰ নাম সোণমাই কোঁৱৰ। প্ৰায় ৩ মাহ পূৰ্বে স্বামীৰ মৃত্যু হোৱাত এতিয়া জীৱন যুদ্ধত নামি পৰিছে সোণমাই কোঁৱৰ। বৃদ্ধ শাহুৱেক লগতে দুটি কণমানি সন্তানক চোৱা-চিতা কৰিবলৈ ঘৰখনত এতিয়া কেৱল সোণমাই কোঁৱৰে কোনো ভয়, শংকা, লাজ, সংকোচ নকৰাকৈয়ে ১.৫ মাহ ধৰি স্বামীয়ে চলোৱা ই ৰিক্সাখন চলাই যাত্ৰীৰ ভাড়া মাৰি উপাৰ্জনৰ টকাৰে ঘৰখন চলাইছে। সমাজৰ আন ১০ গৰাকী মহিলাৰ বাবেও এতিয়া সোণমাই কোঁৱৰ হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস। সোণমাই কোঁৱৰে অন্য মহিলাসকলকো আহ্বান জনাইছে এইদৰে যিকোনো কামৰ জৰিয়তে জীৱন যুদ্ধত আগুৱাই যাবলৈ। বাইদেউ আপুনি ই ৰিক্সা কিমান দিনৰ পৰা চলাই আছে? ১.৫ মাহ হৈছে। ১.৫ মাহ। ক'ৰ পৰা ক'লৈকে যায় আপুনি? মই এয়া হাইপোৱালিৰ পৰা খেলুৱা আৰু এইফালে মৰাণ গাঁও হৈ এইফালে কানা বেংক, তাৰপিছত আকৌ হাইপোৱালিটো শিমলুগুৰি, নাজিয়া, সিংহদুৱাৰ, এইফালে মণিপুৰী গাঁও, হাঁহচৰা চব যাওঁ আৰু এইখিনি। আপুনি যে এই জীৱন যুদ্ধখনত নামি পৰিছে, আচলতে কিয় নামি পৰিছে, কি কাৰণে, ইয়াৰ আচলতে মূল কাৰণ কি? মূল কাৰণ ঘৰখন চলাবলৈ বহুত অসুবিধা হৈ গৈছে। মোৰ ঘৰতে একমাত্ৰ তেওঁৱে আছিলে। এতিয়া মা দেউতা আছে, শাহু, তেওঁ মানে কণমানি দুটা আছে। তেওঁলোকতো স্কুল যায়, যথেষ্টখিনি খৰচ আছে। তেওঁলোকক খৰচ বহনখিনি তেতিয়া কোনে দিব? আৰু প্ৰথমতে ধৰক সকাম নিকাম হোৱা সময়লৈকে চবেই অনুপ্ৰেৰণা যোগাই থাকে। এতিয়া ধৰক লাহে লাহেতো ফোন এটাও মই আশা কৰিব নোৱাৰা নিচিনা হৈ পৰিছোঁ। এতিয়া ভাগি পৰিলেতো নহ'ব, নিজেই ওলাই দিবই লাগিব। স্বামী ঢুকুৱা আজি আপোনাৰ কিমান দিন হ'ল? প্ৰায় ৩ মাহ হৈছে। ৩ মাহ। আৰু আপুনি বেটাৰী ৰিক্সা চলাই ১.৫ মাহ হৈছে? ১.৫ মাহ হৈছে। আপোনাৰ দৰে আন আৰু ১০গৰাকী মহিলাক আপুনি বাৰ্তা দিব বিচাৰিব? যেতিয়া তেওঁলোক ধৰক আৰু মোক দেখি যদি আৰু ১০গৰাকী ওলাই আহে, মইতো বহুত সাহস পাম আৰু তেওঁলোকেও ধৰক তেওঁলোকেও ঘৰখন উন্নত হৈ যাব। তেওঁলোকে জীৱিকাৰ কাৰণে এটা পথ বাছি ল'ব পাৰিলেতো নিজৰে ভাল আৰু মোৰো ভাল হ'ব। এতিয়া লগখন হ'লে মানে তেনেকৈ চবেই ওলাই আহক, ওলাই আহিলে চবৰে ভাল হ'ব। আৰু কষ্ট কৰি চলোৱাটো একো হেৰি নহয়, সংগ্ৰাম কৰিব লাগিব। জীৱনটো সদায় সংগ্ৰাম কৰিয়েইতো মানুহ জীয়াই থকালৈকে। মোৰ যিহেতু স্বামী, মই নিজে চকুৰ আগত দেখিছোঁ ন, এদিনা গাড়ী চলাই আহি আছিলে, ঘৰখনৰ কাৰণে ইমানেই কষ্ট কৰি আহিছিলে। সেইদিনা মই একেলগে ভাত খাই আছিলোঁ, তেওঁ মাংস আনি নিজে বনাই মেলি একেলগে ভাত খাই আহিছোঁ। তেওঁ হঠাৎ মানে কি প্ৰেছাৰ ষ্ট্ৰক হৈ মানে কি ৰৈ গ'ল। আৰু মই এনেকুৱা মৃত্যু মই আশা কৰা নাছিলোঁ, ভবাও নাছিলোঁ। মই মানে কি যাতে এনেকুৱা বাইহতটো নহওক, মই এনেকুৱা মৃত্যু মানে মই এতিয়া অনুভৱ কৰিছোঁ যে মানুহৰ জীৱনটো একোৱেই নাই। সেইকাৰণে মই ভাবোঁ যে যিমান দিনে জীয়াই নাথাকোঁ কিয়, কিন্তু তেওঁ যেনেকৈ গৈ আছিলে ময়ো গৈয়ে থাকিম। জীৱনটো মানে গৈয়ে থাকিম। কিন্তু যেতিয়া ৰখাই দিব ভগৱানে, তেতিয়াই ৰৈ যাম নেকি। মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক তেওঁক কৈছোঁ যে এটাই কথা মোৰ ফালৰ পৰা, তেওঁ যাতে মোক সৰু সুৰাকৈ হ'লেও কিবা এটা যদি উপায়, মোৰ জীৱিকাৰ উপায় এটা দিয়ে ধৰক, তেনেকৈ মই চলিবলৈতো ভাল হ'ব ন। তেওঁ বহুতখিনি মই উৎসাহ পাম আৰু কণমানি কেতিয়াও যদি মই অকণমান তেওঁলোকক মই আগুৱাই লৈ যাব পাৰোঁ, তেওঁলোকৰ কাৰণেও ভাল, এটা সুনাগৰিক হ'ব ন ল'ৰা ছোৱালীকেইটা হ'লেও। মই সেইটোৱে তেওঁক মই জনাওঁ। ঠিক আছে, হ'ব। নাজিৰাৰ পৰা মাইনু বৰুৱাৰ ৰিপৰ্ট, গ্ল'বেল NE24x7। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।